নমস্কাৰ যিসকল কেণ্ডিডেটে এডিআৰই 3.0 দিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ' কিয়নো তেওঁলোকে এতিয়ালৈকে গম পোৱা নাই যে তেওঁলোকৰ যিটো এডিআৰই 3.0 ফৰ্ম আছে সেইটো আহিবনে নাই অনলাইন হ'বনে নাই এইবাৰ কিয় ডিলে হৈ আছে ইমান আপোনালোকৰ ডিলে হোৱাৰ ৰিজন কি নটিফিকেশ্যন যদি আহে তেতিয়াহ'লে ডেটটো কিমান তাৰিখৰ পৰা অনলাইন ষ্টাৰ্ট হ'ব আৰু এক্সাম কেতিয়া হ'ব ফুল যিটো ডিটেইলছ আছে এই ভিডিঅ'তে আপোনালোকে পাই যাব এডিআৰই 3.0 সম্পূৰ্ণ যিটো ইম্পৰ্টেণ্ট তথ্য আছে ইম্পৰ্টেণ্ট তথ্যখিনি আপোনালোকে এই ভিডিঅ'টোত পাই যাব সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যিসকল নতুন তেওঁলোকক মই জনাই দিওঁ এডিআৰই যেটো আছে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন এডিআৰই 3.0 থাৰ্ড ফেজৰ ৰিক্ৰুটমেণ্ট হ'ব এইবাৰ আপোনালোকে হাই ছেকেণ্ডেৰী বা ক্লাছ 10 মেট্ৰিক পাছ থাকিলে ইয়াতে এপ্লাই কৰিব পাৰিব ডিগ্ৰী থাকিলে ইয়াতে এপ্লাই কৰিব পাৰে এইটো এটা এডিআৰই 3.0 আপডেটৰ পিডিএফ হয় আপোনালোকে চাব পাৰে ইয়াতে কেইটামান ৰিজন দিয়া আছে কিহৰ কাৰণে একচুৱেলি ডিলে হৈ আছে ডিলে হোৱা কেইটামান কাৰণ দিছে ইয়াতে যেটো 3.0 আছে সেইটো ডিলে হৈছে কাৰণ 2.0 যেটো এপইন্টমেন্ট আছে এপইন্টমেন্ট প্ৰসেছত বহুতখিনি টাইম গৈছে যাৰ ফলত ডিপাৰ্টমেন্টত কিমানখিনি সিট খালি আছে কিমানখিনি ভ্যাকেন্সি খালি আছে সেইটো ডাটা উলাওতে অলপমান টাইম লাগি আছে নাম্বাৰ 2 যেটো ৰিজন আছে সেইটো হল গভৰ্নমেন্টে বহুতখিনি টাইম লয় এটা নতুন ৰিক্ৰুটমেন্ট হেৰি কৰোতে মই আপোনালোকক এটা ডাটা দেখাইছো ডাটা মতে আপোনালোকে বুজি পাব এটো কম্পাৰিজন টেবল আপোনালোকে চাব পাৰে এডিআৰই 1 আছে এডিআৰই 2 আছে আৰু এডিআৰই 3 আছে এডিআৰই 1 যেটো আছে এডিআৰই 1 ফৰ্ম ফিল আপ বা নটিফিকেশ্যন আহিছিল আগষ্ট ছেপ্টেম্বৰ 2020 আহিছিল আৰু এক্সাম হৈছিল 2021 আগষ্ট ছেপ্টেম্বৰ আপোনালোকে চাব পাৰে এক বছৰ পিছত ইয়াতে এক্সাম হৈছিল আৰু ৰিজাল্ট আহিছিল 2022 গোটেখিনি কৰতে 2020 ৰ পৰা 2022 লৈকে গুচি গৈছে মানে 2 বছৰ লাগিছে কিমানখিনি টাইম কনজিউমিং হয় আপোনালোকে ইয়াতে গম পাব পাৰে নাম্বাৰ 2 যেটো আছে এটো হল এডিআৰই 2.0 ইয়াৰে যেটো নটিফিকেশ্যন আহিছিল এটো হল অক্টোবৰ 2022 আৰু যেটো এক্সাম হৈছিল এটো হল ডিসেম্বৰত আৰু ৰিজাল্টটো কেতিয়া আহিছে 2024ত মানে ইয়াতো 2022 ৰ পৰা 2024 লৈকে গুচি গৈছে মানে অল অফ দিস কৰতে 2 বছৰ মান গুচি গৈছে এতিয়া আহে এডিআৰই 3.0 এডিআৰই 3.0 কি হৈছে আপোনালোকে হয়তো গমে পাইছে যে ইলেকশন চলি আছে তাৰ আগতে বহুতখিনি ক্যাম্পেইন চলি আছিল এলপি ইউপি কিছুমান ভ্যাকেন্সি দি দিছে আৰু কিছুমান নতুনকৈ উলাম বুলি কৈছে আৰু আসাম পুলিশ কমান্ডো বেটালিয়ন কিবা কিবি আসাম পুলিশৰ এপিসিপি এবোৰ অলৰেডি উলাই দিছে কিন্তু এডিআৰই যেটো আছে এডিআৰই এতিয়ালৈকে উলাই দিয়া নাই আৰু এডিআৰই নুলুৱাটো কাৰণ হল অলৰেডি মই আপোনালোকক কেইটামান ৰিজন কৈছো আৰু কেইটামান ৰিজন কম মই আপোনালোকক কিছুমান ৰিজন আছে তাৰ কাৰণে এতিয়ালৈকে আহিব পৰা নাই আৰু ৰিজনবোৰ আপোনালোকে ইয়াতে ভালদৰে চাব পাৰে স্ক্ৰিনশ্বট ল'ব পাৰে নাইবা এইটো পিডিএফ যেটো আছে মই টেলিগ্ৰাম চেনেলত দি দিম আপোনালোকে তাৰ পৰাও চাব পাৰে ভ্যাকেন্সি যেটো আছে ভ্যাকেন্সি খিনি ডিপাৰ্টমেন্ট ওয়াইজ হয় বহুতখিনি ডিপাৰ্টমেন্ট আছে পিডব্লিউডি আছে পিএনআৰডি আছে তাৰ পিছত আপোনালোকৰ পঞ্চায়ত আছে বহুতখিনি ডিপাৰ্টমেন্ট আছে আপোনালোকে হয়তো গমে পাইছে এতিয়ালৈকে যিখিনি কেণ্ডিডেটে এপইন্টমেন্ট পাইছে তেওঁলোকক কিমান কেইটা ডিপাৰ্টমেন্টত এলট কৰিছে ডিপাৰ্টমেন্ট ওয়াইজ ডাটাখিনি উলাওতে বহুতখিনি টাইম লাগে আৰু প্লানিং লাগে এইখিনি কাৰণে আপোনালোকৰ টাইম হোৱা নাই আৰু মেইন যেটো কাৰণ হৈছে এটো হল ইলেকশনৰ কাৰণে ৰেলী কৰি আছে কিবা কিবি কৰি আছে এতিয়াতো কাউন্টিং হ'ব আৰু এটো কাৰণে দিব পৰা নাই আৰু যেটো এক্সপেক্টেড টাইমলাইন হৈছে এটো হল আপোনালোকৰ মেৰ পৰা আগষ্টৰ ভিতৰত নটিফিকেশ্যনটো আহা বহুতখিনি সম্ভাৱনা আছে আৰু ইয়াৰে যেটো এক্সাম হ'ব হেতু হল ছেপ্টেম্বৰৰ পৰা ডিসেম্বৰ ৰিজাল্টটো তো এক বছৰ মান পিছতে আহিব আপোনালোকে হেতু জানে 2027ত লাগিব মানে এইটোতো 2 বছৰ মান লাগিব কাৰণ আগত যে দুটা ফেজ আছিল 1 আৰু 2 এডিআৰই 1.0 আৰু এডিআৰই 2.0 যেটো আছিল 2 বছৰকে লাগি আছিল আৰু এইটোৰো 2 বছৰ লাগিব হেতু কনফাৰ্ম হয় এক্সপেক্টেড নহয় এটো মই কনফাৰ্ম কৈ দিছো এডিআৰই 3.0 যেটো আছে হেতুতো 2 বছৰ লাগিব ফুল প্ৰসেস হতে 2 বছৰ কেনেকে 2026 ৰ পৰা 2027 মানে মেৰ পৰা স্টাৰ্ট কৰি 2027 মে লৈকে যাব পাৰে লাষ্ট লৈকে এটো কাৰণে 2 বছৰ বুলি কৈছো কাৰণ ইয়াতে 2024ত ৰিক্ৰুটমেন্ট হেক হোৱাৰ পিছত 2025ত কোনো ধৰণৰ আপডেট আহা নাই কোনো ধৰণৰ নটিফিকেশ্যন আহা নাই এটো কাৰণে এক বছৰটো বেকাৰ গৈছে ইয়াতে এক বছৰটো ওয়েস্ট হৈছে এক বছৰত বহুতখিনি কেণ্ডিডেটে প্ৰিপাৰেচন কৰিছে বহুতখিনি কেণ্ডিডেটে আগতকৈ বহুত আপডেট হৈ গৈছে এতিয়া আগৰ নিচিনাকৈ কোৱেশ্চন নাহে এতিয়া বহুত টাইপকৈ কোৱেশ্চন আহিব হেতু কাৰণে যিখিনি কেণ্ডিডেটৰ তাত বুক নাই ই বুক নাই পিডিএফ নাই একো নাই তেওঁলোকৰ কাৰণে মই এটা বেষ্ট ই বুক ৰিকমেন্ড কৰি আছো আপোনালোকে এটো চাই লওক আৰু আপোনালোকে যদি সিৰিয়াস এসপিৰেন্ট হয় এডিআৰই 3.0 যদি ক্ৰেক কৰিব বিচাৰে তেনেহলে আপোনাৰ তাত এটা ই বুক থাকাত বহুত ইম্পৰ্টেন্ট হৈ যায় জৰুৰী হৈ যায় সেইকাৰণে মই আপোনালোকক এটা ই বুক দিব বিচাৰো যত থাকিব ৰিজনিং ইংলিশ জেনাৰেল ম্যাথমেটিক্স জেনাৰেল নলেজ অফ ইন্ডিয়া আৰু জেনাৰেল নলেজ অফ আসাম আৰু যিমানখিনি লাগে এটা কম্পিটিটিভ এক্সাম ক্ৰেক কৰিবৰ কাৰণে গোটেইখিনি মেটেৰিয়েলছ এই পিডিএফটোত আপোনালোকে পাই যাব হেল্পফুল হ'ব আসাম পুলিচৰ কাৰণে এডিআৰই 3.0 কাৰণে এসএসসি জিডিৰ কাৰণে বা এনি আদাৰ ষ্টেট লেভেল অৰ চেন্ট্ৰেল লেভেল এক্সাম আপোনালোকে এই পিডিএফৰ দ্বাৰাই আপোনালোকে ক্ৰেক কৰিব পাৰিব পিডিএফটো পাই যাব আপোনালোকে টেলিগ্ৰাম সাৰ্চ কৰিব লাগিব জব আজকাল YT নাইবা ডাইৰেক্ট লিংক যেটো আছে ডাইৰেক্ট লিংক যদি আপোনালোকে ক্লিক কৰে
মোৰ ইনষ্টাগ্ৰামত পাই যাব ইনষ্টাগ্ৰামত মেছেজ কৰিলে মই আপোনালোক দিব পাৰিম এই যে ই বুক আছে ই বুকৰ প্ৰাইচটো মই অনলি 49 ৰুপিজ ৰাখিছোঁ কিয়নো বিনামূলীয়াকৈ দিলে আপোনালোকৰ এই ভেলু নকৰে বস্তুবোৰৰ সেইটো কাৰণে মই অনলি 49 ৰুপিজত দি আছোঁ আপোনালোকে যদি ইচ্ছুক হয় এইটো ল'বলৈ তেনেহ'লে আপোনালোকে ডাইৰেক্ট ইনষ্টাগ্ৰামত মেছেজ কৰিব পাৰে বা টেলিগ্ৰামত এইটো চাৰ্চ কৰি মেছেজ কৰিব পাৰে যদি ল'ব বিচাৰে তেনেহ'লে ল'ব পাৰে আৰু বাকী আপোনালোকে এনেধৰণে আপডেটছ পাই থাকিবলৈ মোৰ যিটো হোৱাটছএপ চেনেল আছে তাত জইন কৰিব পাৰে ৰেগুলাৰলি মই আপডেটছ দি থাকোঁ লিংক যিটো আছে ডিছক্ৰিপশ্যন বক্সত দিয়া আছে থেংক ইউ ভেৰি মাছ থেংকছ ফৰ ৱাচিং